Welcome back to my channel. এতিয়া মানে আজি মামাৰ ছোৱালীৰ তুলনি বিয়া তো তালৈকে যাম আৰু এফালে আমাৰ ছোৱালী মই ৰেডি হোৱা নাই মই তাইক ৰেডি কৰি দিছোঁ অকল এয়া তাইক মানে অকল চুলিটো এতিয়া বান্ধি দিব আছে তাই চামচাই নাচি আছে আৰু এফালে মই আজি যাম তো চাদৰ আজি মানে বিয়া হয় কালি আছে ৰিসেপশন সেইকাৰণে দুদিনীয়া আছে সেইকাৰণে আজি পিন্ধি যাম এইটো আজি নাম প্ৰসংগ হ'ব যিহেতু এতিয়া মুখত একো খানা নাই এতিয়া মুখত অকমান কিবা ক্ৰীম খানি লওঁ সেন্দুৰ ফুট লৈ লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ফাৰ্ষ্টতে মই মুখত ময়শ্চাৰাইজিং ক্ৰীম যেটো লেকমিৰ মই ৰেগুলাৰ ইউজ কৰি থাকোঁ হেতুকে খানিম আৰু এতিয়া ঠাণ্ডা দিন যেহেতু মানে মুখখন ইমান ড্ৰাই হৈ গৈছে আৰু মোৰ অলৰেডি মানে মোৰ স্কিনটো বহুত পাতল সেইকাৰণে মানে কি হয় ঠাণ্ডা দিনত মানে ছালবিলাক পুৰা ফাটি যোৱা নিচিনা হৈ যায় পুৰা ড্ৰাই হৈ যায় আৰু গৰম দিনত এনেকুৱা হয় গৰম দিনত অইলি নিচিনা মানে অকমান ঘাম মানে ৰ'দ দিলে পুৰা একদম অইল ওলাই যায় কি টাইপৰ স্কিন মই নিজে ধৰিবই নোৱাৰো এতিয়া মোৰ ময়শ্চাৰাইজিং ক্ৰীম খানি হৈ গ'ল এতিয়া ফুট লগাম তাৰ পিছত মই মানে বিশেষকে জানে আপোনালোকে দেখিছে মোৰ ব্লগ বিলাকত মই ইমান মেকআপ নকৰো বাস কাজল ফুট ক্ৰীম এইবিলাকে খানো আৰু এতিয়া মই খানিছো কাজল কাৰণ স্লাইডলি পাতলকে কাজল খানি লওঁ তাৰ পিছত এতিয়া লিপষ্টিক লগাম আৰু লগতে মাস্কাৰা মানে কি হয় কাজল লগাব মই আজি আইলাইনাৰ লগোৱা নাই আইলাইনাৰ লগাই মানে লগাবলৈ একচুয়ালি সময় নাই বিশেষকে সেই কাৰণে ভাবিলো মাস্কাৰাটো লগাই লওঁ তেতিয়া মানে চকুৰ যিখিনি চেলাৰ সেইখিনি অকমান ডাঠ লাগিব সেই কাৰণে আৰু এতিয়া ইয়াৰ পিছত মই লিপষ্টিক খানি লম তাৰ পিছত খেন্দুৰ তাৰ পিছত মোৰ মেকআপটো একদম কমপ্লিট হৈ যায় ইমানতে আৰু বিশেষকে মোৰ ব্লেক নহয় বাস জাস্ট স্লাইডলি লিপষ্টিক লগোৱালে মোৰ মানে মেকআপটো কমপ্লিট হোৱা নিচিনাহে অনুভৱ হয় বেলেগ একো নাখানো লিপষ্টিক অকমান স্লাইডলি मतलब মই যেটো মই ৰেগুলাৰলি পিংকে ইউজ কৰো পিংকটো লগালে হৈ যায় আৰু বাকি মেকআপ নকৰিলে মোৰ ইমান আপত্তি নাই আৰু মই এতিয়া ইয়াৰিংছটো লগাই ললো ফাৰ্ষ্টত লিপ বাম লগাইহে মই লিপষ্টিক আনিছো কাৰণ মোৰ ওঠটো সব ফাটিছে কাৰণ বতাহত খুব অহা যোৱা হৈ আছে সেই কাৰণে আৰু ঠাণ্ডা দিনত পানীও কম খোৱা হয় সেই কাৰণে স্কিনটো বহুত ড্ৰাই হৈ যায় সেই কাৰণে বিহেকে আৰু আমাৰ এই ছোৱালী তাইতো অলমোষ্ট এয়া দেখাইছে আপোনালোকক ক্লিপ তাইক মানে নতুনকে ক্লিপ লৈ দিছিলো সেই কাৰণে আৰু তাইতো ৰেডি হৈ গ'ল আৰু এতিয়া মই চুলিটো আঁচৰি লওঁ আৰু খেন্দুৰ লগাই লওঁ তাৰ পিছত আকৌ লগ পাই আছো ভালকে আৰু এতিয়ালৈকে যদি মোৰ ভিডিওটো কোনোবাই চাইছে তেনেহলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ কেতিয়াবা কিছুমান ভিডিওত ভিউজ বহুত আহে আৰু কিছুমানত ভিউজ নাহে একেবাৰে নাহে আৰু এভাৰেজ ডিউৰেচনটো বহুত কম থাকে মানে সবে স্কিপ কৰি চাই সেই কাৰণে মনটো খুব বেয়া ইমান কামৰ ব্যস্ততাৰ মাজত ভিডিও বনাও সাপোৰ্ট পালে অলপ ভাল লাগে সেই কাৰণে फ्रेंड्स এয়া ৰেডি হৈ ওলাই আহিলো আৰু এয়া মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া যাও বিয়া ঘৰলে আৰু ইফালে আমাৰ মোৰ ভন্টিও আহিছে তাইক থকাকে কালি লৈ আনিছিল জবৰদস্তি আৰু হয় জনী আমাৰ টিকলি জনী বিয়া ঘৰলে হ'ব ইফালে ঘুৰক আপোনাক হয় জনী ডাঙৰ জনী হয় এইটো বাবাই ল'ৰা ছোৱালী হালক লৈ আহি আছে আমি খুচকাৰি গৈ আছে এয়া বিয়া ঘৰ পালোহি মই ভিডিও কৰিব নহল এতিয়া প্ৰসাদ দি আছে উঠি পৰা হৈ গ'ল অলৰেডি আমি এতিয়া প্ৰসাদ খাই আছো আৰু এফালে আমাৰ জেঠাই এইমাত্ৰ গ'ল আৰু এইজনী কইনা লগত আছো আৰু কইনা অলৰেডি মানে ওলোৱা হৈ গ'ল আৰু এফালে ফকিয়ানিক ওলাই আছে এতিয়া মানে আমি অহা হ'ল সময় তাৰপিছত এয়া মানে কি কয় জলপান খুৱাই আছে আৰু কোমল চাউল দৈ কোমল চিৰা নেকি চিৰা দৈ গুড় আৰু ৰসগোল্লা আৰু এতিয়া এইখিনি খাই লওঁ খাই পেলাই আকৌ লগ পাই আছো আৰু হয়া আমাৰ বৌ ল'ৰা আৰু তাত সৰু ছোৱালী দুজনী মানে ভাগিনী দুজনী হয় আৰু এফালে আমাৰ ছোৱালী সিহঁতৰ লগতে বহিছে মানে বাহঁতৰ লগত একেলগে খাম বুলি ক'লে যে সো তাইক তাতে বহাই দিলো বিয়া ঘৰত মানুহৰ বেলেগ কিবা উৎপাত আফালে আৰু মোৰ বগৰী খোৱাত উৎপাত লাগিছে মানে হাত ধুবলৈ গৈছিলো দেখিলো একদম এয়া দেখিছেনে কেনেকুৱা বগৰী লাগিছে মামাহঁতৰ ঘৰত আৰু একদম হাতেৰে ঢুকি পোৱা জেগাখনত সো পকি আছে কেইটামান সব ভাবিলো বুটলি লওঁ বুটলি পেলাই এতিয়া খাম বহি পেলাই আপোনালোকে ক'বচোন আৰু বগৰী কোনে খাই ভাল পায় মই একদম খাই পেলাই একদম ক'ব নালাগে আৰু কিমান ভাল লাগে আৰু এফালে এতিয়া নিয়ম ষ্টাৰ্ট হৈ গ'ল এতিয়া আপোনালোকে ভিডিওটো চাই থাকিব এইফালে এয়া দেখিছেনে একদম দুজনী মানে কইনা দুজনীয়ে আৰু এফালে সদায় থৈ দিছে আমাৰ তাইক ক'ব নোৱাৰা হৈছে দেখি পেলাই গহনাবিলাক চুই আছে আৰু এফালে কইনা ওলাইছে আৰু মাতিছে তালে আৰু কিবা এতিয়া নিয়ম কৰিব
সেইকাৰণে আমি মানে জুম পাতি ৰখি আছোঁ কি কৰে, কাৰণ মই আজিলৈকে এনেকৈ তোলনি বিয়া ভালকৈ দেখাই নাই কেনেকৈ কি কৰে। এতিয়া কইনাজনীক বহাই লৈ পেলাই এয়া আমাৰ গাঁৱৰ বৰমা হয়, নামতি কৰে আৰু তেখেতে কিবা কিবি কৈ আছে আৰু কৰি আছে লগতে। এতিয়া তাৰপিছত আগুৱাই মানে কি কৰে কৈ গৈ থাকিম, আপোনালোকে চাই থাকিব। এতিয়া কিবা ফুট চুট দি দিছে আৰু, কাৰণ কিবা সেন্দুৰৰ ফুট দিয়ে ন, সেয়া দিছে, কিবা খুৱাইছে আৰু লগতে মূৰত তেল সানি দিছে, ফণি দি আচৰি দিব লাগে, সেয়া নিয়ম কৰি আছে। এতিয়া তাৰপিছত ভণ্টিজনীৰ মা যাব আৰু এইফালে পিঠাগুড়িত সেন্দুৰ মিহলাই থৈ দিছে বৰমাই, মানে যোন যাব তাত কইনাৰ ওচৰত চবকে খানিব। আৰু এইফালে পানী যোগাৰ ঘটিটোত মানে কলহ এটাত এফালে দেখুৱাম বাৰু মই সেইটো, তাত মানে যোগাৰ কৰিছে, মানে পানীও ঢালিব। ইমান ঠাণ্ডা বতৰ, বৰষুণ দি আছে, আমি চুৱেটাৰ পিন্ধি গৈছোঁ আৰু এইফালে পানী যোগাৰ চলি আছে, মানে পানী ঢালিব আজি। আৰু এইফালে এয়া তাইক এতিয়া নিয়ম কৰিব। আৰু এতিয়া কইনাজনীৰ কোচত কেঁচুৱা দিব লাগে, যোনটো ল'ৰা ছোৱালীক কোচত দিয়ে চবে কান্দিছে একচেপ্ট আমাৰ ছোৱালী, তাইকো টানি টানি লৈ গৈছিলে লাষ্টত। এইফালে সেয়া ল'ৰা ভাইটি সিও খুব কান্দিছে, এনেহ'লে ৰিচাবা খেলিব লগত, কিন্তু আজি একদম যাবলৈ ভয় কৰিছে। আৰু সৰুজনী সেইজনীটো একদম নিজৰ ভণ্টি হয়, মানে খুৰাৰ ছোৱালী হয় তাইৰ, মানে আমাৰ সৰু ভাগিনী এয়া দেখিছেনে পানীত টানি নিছে, হ'লেও নেযায় মানে তাৰ ওচৰত, ভাবিছে কি কৰিব, কিয় কাৰণে টানি আছে, চবে ভয় খাই গৈছে একেবাৰে। ঘৰ আহি পাই গ'লোহি আৰু আজিৰ বিয়াটো হৈ গ'ল আৰু কালি ৰিচিপশ্যন হ'ব, সেইটো ভিডিঅ'ৰ সৈতে আজি ভিডিঅ'টো একেলগে জইন কৰি একেদিনাই দি দিম। আৰু লগতে কাইলৈ ছোৱালীৰ জন্মদিনো আছে, চ' জন্মদিনটো ইমান ডাঙৰকৈ পতা নহ'ব, কাৰণ নিজৰ মানে মামাৰ ছোৱালীৰ বিয়া, চ' তাতে থাকিব লাগিব প্ৰায়খিনি সময়, কিন্তু সৰুকৈ এটা বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিম, সেইটো ব্লগটো এক্সট্ৰাকৈ দি দিম আৰু। চ' আজিলৈ সামৰি মাৰিছোঁ, মানে কালি ভিডিঅ'ৰ সৈতে একেলগে লাষ্টত সামৰি মাৰিম আৰু আজিৰ দিনটোৰ কাৰণে ইয়াতে সামৰি মাৰিছোঁ। চ' ফ্ৰেণ্ডছ, এয়া নেক্সট দিনাখনৰ ব্লগ। এয়া কইনাজনীক সাজি কাচি ওলাল, আমিতো যাবলৈ ইমান সময়ে নহয়, ঘৰত আলহী আহিল, এইফালে মা দেউতা আহিল, ছোৱালী বাৰ্থডে কেকো কাটিলোঁ, সেয়া মই এক্সট্ৰাকৈ ভিডিঅ' দিম বাৰু। আৰু এইফালে আমি সেয়া কাটি মেলি এতিয়া কইনাজনীৰ ওচৰলৈ গৈছে, দেখিছেনে। আৰু তাই মানে আমি গ'লোঁ আবেলিকৈ, চ' তাই অলৰেডি কইনা সাজতটো দিনতে ওলাই ন, তো তাই এতিয়া মানে কাপোৰ চেঞ্জ কৰিব লাগে, চ' উৎপাত লগাই আছে যে মই আৰু এটা কাপোৰ চেঞ্জ কৰিম, কাৰণ মানে একেটা কাপোৰত কিমান ফটো উঠিব, আৰু ল'ৰা ছোৱালীটো আজিকালি ফটোটো মেইন ন। চ' এতিয়া তাই জোৰ জবৰদস্তিকৈ কাপোৰ সলাই, চবে কৈ আছে যে ৰাতি হ'ল নালাগে দে তাই সলাব, কিন্তু নাই, তাইক মানাই নাই, তাইক সলাব লাগে। চ' এতিয়া তাইক সলাই আছে আৰু এয়া ৰেডি হৈ ওলাই গ'ল। বিয়াত গ'লোঁ, গৈ পেলাই খুব বেছি 2 ঘণ্টামান সময় থাকিলোঁ, খোৱা বোৱা কৰিলোঁ, আৰু এয়া হ'ল আমাৰ কইনাৰ ফাইনেল লুক। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।